নমস্কাৰ, ওয়েলকাম টু অৰ্ডৰ। এবাৰ পূজাৰ কাৰণে এবাৰ ধুনীয়া অফাৰ লৈ আহিছে আপোনালোকৰ কাৰণে। আপুনি আইফোন 13 মাত্ৰ 25,000 পৰা ষ্টাৰ্ট হ'ব 30,000লৈকে। আৰু যদি আইফোন 14 লয় 34,000 পৰা 38,000লৈকে আহিব। যদি আপুনি আইফোন 15 লয় চব মানে 15 আপোনাৰ 86 বেটাৰী হেলৰ পৰা 95 বেটাৰী হেললৈকে মাত্ৰ 42,000তো পাব, নহ'লে 43,000ত আহিব। আৰু যদি আপুনি 14 প্লাছ ল'ব যায় 14 প্লাছ মাত্ৰ এক পিছে আছে, মাত্ৰ 38,000ত পাব। 15 প্লাছ আপুনি মাত্ৰ 48ত আহি যাব। আৰু ধুনীয়া মডেল এটা আছে আপোনাৰ মটৰৱালা ৰেজৰ 60 চাব পাৰে, কণ্ডিশ্যন মাত্ৰ 4 দিন পুৰণা হৈছে, মাত্ৰ 36,000তে আহি যাব। আৰু চেমচাং খিনিও চাব পাৰে, চেমচাং S24 মাত্ৰ আপোনাৰ 37,000ত আহিব, 256GB। এতিয়ালৈকে এক্টিভেশ্যনো হোৱা নাই মোবাইলটো, আপুনি মানে ব্ৰেণ্ড নিউ হিচাপে ল'ব পাৰিব। S23 আপুনি 25,000ত আহি যাব আপোনাৰ। আৰু A55 মাত্ৰ 16,500 টকা, এক্টিভেশ্যনেই হোৱা নাই এতিয়ালৈকে। আপুনি আমাৰ নতুন কেটেগৰী চাব পাৰে, ধৰক এতিয়া অপো Reno 14 অনলাইনত আপোনাৰ চলি আছে 38,000, এইটো মাত্ৰ আপুনি 30,000 পাব চিল পেক। আকৌ আপোনাৰ এইটো হৈ গ'ল Reno 13 Pro, অনলাইনত যিমান আছে তাতকৈ আপুনি এৰাউণ্ড 5,000-6,000 কমত পাব। V60 আছে, V60টো আপোনাৰ 33,000ত পাব চিল পেক, যোনটো 38,000 নতুন দাম হয়। আৰু এবাৰ দোকানত ভিজিট কৰক, কালেকশ্যনখিনি চাওক, আৰু আছে, আমি গোটেইখিনি দেখাব পৰা নাই হা। আহক, আৰু পূজাৰ কাৰণে চবক মানে বহুতখিনি অফাৰ আছে, আৰু গিফ্টখিনিও আছে। গিফ্টখিনি আপুনি স্পটতে আহিলে দেখি পাব আৰু ভালকে। আৰু আমাৰ তাত ফাইনেন্সো এভেইলেবল আছে, আপুনি অপেন বক্সতো ফাইনেন্স কৰিব পাৰিব, তাকে চেমচাং হওক, iOS হওক, या আপুনি মানে নৰ্মেল নতুনখিনি হওক, গোটেইখিনিয়ে ফাইনেন্স হ'ব। আৰু পূজাৰ কাৰণে ইমানখিনিয়ে থাকিলে হা, ধন্যবাদ।